আজি এখন গাড়ী আহিছিলে, গাড়ীখন 10 হয়, অটো গিয়াৰ লাগে কিন্তু গিয়াৰ চেঞ্জ নহয়, অকল 1 নম্বৰ গিয়াৰ লাগে আৰু বেক গিয়াৰ লাগে। এতিয়া কি হৈছে চাই আছোঁ। গিয়াৰ চেঞ্জ নিচিনা আৰ্পিএম বাঢ়িছে কিন্তু গিয়াৰ চেঞ্জ নহয়। এতিয়া এইখিনি ছিগনেল আহিছে, এতিয়া চাই আছোঁ কি হৈছে। এতিয়া কম্পিউটাৰ লগাই চাম, কম্পিউটাৰত কি দেখুৱায় ট্ৰাবল কোড। কম্পিউটাৰটো চাই আছোঁ কি ট্ৰাবল কোড আহে দেখুৱাই আছোঁ। টাইম লাগিব ট্ৰাবল কোডটো নহওঁতে। ট্ৰাবল কোড ওলাইছে এইটো, তাকে হিষ্ট্ৰী দুখৰ কাৰণে এবাৰ ক্লিয়াৰ কৰি চাওঁ। ক্লিয়াৰ কৰিলোঁ, এতিয়া আকৌ গিয়াৰ লগাই চাম, কাম দিয়া নাই, একেই আৰ্পিএম বাঢ়ি গৈছে কিন্তু গিয়াৰ চেঞ্জ হোৱা নাই, 1 নম্বৰ গিয়াৰে লাগি আছে। কি হৈছে, দিমাগ খাৰাপ কৰিছে অটো গিয়াৰ এনেকুৱাই ভেজা ফ্ৰাই কৰি দিয়ে মানে। এতিয়া স্পীড চেঞ্চৰটো চেঞ্জ কৰি চাম, কাৰণ যিহেতু অটো গিয়াৰ স্পীডৰ হিচাপত গিয়াৰ চেঞ্জ হৈ যায়, সেইটো কাৰণে এই স্পীড চেঞ্চৰটো চেঞ্জ কৰি চাম, তাৰপিছত কি হয় আপোনালোকক জনাই আছোঁ। এই বস্তুটো চেঞ্জ কৰি চাম এতিয়া, আৰু এইটো বেয়া থাকিব পাৰে, এইটো নতুনটো এতিয়া লগাই চাম যে কি হয়। মোৰ হিচাপততো এইটোৱে হ'ব লাগে, বেলেগটো ট্ৰাবল কোড অহা নাই আৰু। এইটো বস্তু এতিয়া লগাই চাম। এইটো এতিয়া লগাই দিওঁ, তাৰপিছত দেখুৱাই আছোঁ কাম কৰিব নাই এই বস্তুটো। চাই থাকক ভিডিঅ'টো শেষলৈকে। লগা হৈ গ'ল, এতিয়া এই DTC-খিনি ক্লিয়াৰ কৰি গিয়াৰ লগাই চাম যে গিয়াৰ চেঞ্জ হয় নে নহয়। মোৰ মতেতো হ'ব লাগে, কাৰণ যিহেতু ট্ৰাবল কোড আৰু বেলেগ দেখুওৱা নাই। এইটো ক্লিয়াৰ কৰি দিলোঁ।